বিহু সম্ৰাজ্ঞী প্ৰত্যেকগৰাকী অসমীয়া যুৱতীৰ অসমীয়া বিহুৱতীৰ সপোন যে এদিন লতাশিলৰ সেই মঞ্চখনত বিহু নাচিম আৰু তাৰ পৰা এই চিৰস্মৰণীয় খিতাপ লৈ আহিম। এইবাৰ আপুনি সেই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে, আজৰি আনিছে। কি ক'ব এই ক্ষেত্ৰত এই মুহূৰ্তত? আচলতে ক'বলৈ ভাষাই নাই। এই মঞ্চখনৰ কাৰণে আচলতে প্ৰত্যেকগৰাকী বিহুৱতীয়ে বহুত ধুনীয়াকৈ নাচে বা বিহু কুঁৱৰী, ৰাণী, তাৰপিছত হৈছে লতাশিল বিহু সম্ৰাজ্ঞী। হয়, লতাশিল মঞ্চখন হৈছে সকলোৰে সপোনৰ মঞ্চ আৰু ক্ৰমান্বয়ে তাত বিহু কুঁৱৰী, ৰাণী আৰু শেষত লতাশিল বিহু সম্ৰাজ্ঞী। প্ৰত্যেকগৰাকী বিহুৱতীয়ে আচলতে ভাল ধৰণে উপস্থাপন কৰে তাত। ময়ো সেই ধৰণেই গৈছিলোঁ আৰু সফল হৈছোঁ মই এই বৰ্ষত। প্ৰত্যেক বছৰে একোগৰাকীকৈ সম্ৰাজ্ঞী খিতাপ লাভ কৰে, কিন্তু এইবাৰ সংগীতা ৰাভাই এটা ৰেকৰ্ড বুলিয়েই মই কৈছোঁ গঢ়িবলৈ সক্ষম হৈছে। সেই ৰেকৰ্ডটো হৈছে যে জনজাতীয় যুৱতীসকলৰ পৰা প্ৰথমগৰাকী বিহু সম্ৰাজ্ঞী হিচাপে এইবাৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে সংগীতা ৰাভাই। জনজাতীয় বহু নাচনি আছে, জনজাতীয় যিসকল যুৱতী তেওঁলোকে খুব সুন্দৰভাৱে বিহু নাচি আহিছে আজিলৈকে, কিন্তু বিহু সম্ৰাজ্ঞীৰ খিতাপ আজিলৈকে লাভ কৰিব পৰা নাছিল। প্ৰথমগৰাকী যুৱতী হিচাপে জনজাতীয় সেই গোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি আজি আপুনি আৰু এখোজ আগলৈ গুচি গ'ল। কি ক'ব আজি সেই জনজাতীয় এগৰাকী যুৱতী হিচাপে বিচাৰিছোঁ? আচলতে বিহুটো প্ৰত্যেকৰে গাত থাকিবই লাগে অসমীয়া হিচাপে দেই। মই বিহুটোক বহুত বেছি ভাল পাওঁ আৰু বহুত সৰুৰ পৰাই বিহু নাচিছোঁ। আৰু মই কেইদিনমান আগত মই বকুলে মোক নিমন্ত্ৰণ জনাইছিলে, আমাৰ ৰাভা জনগোষ্ঠীয় তেওঁলোকে বিহুৰ কৰ্মশালা এখন দিছিলে, তাত মই উপস্থিত আছিলোঁ। আৰু মই তেওঁলোকক কথা দি থৈ আহিছিলোঁ যে মই যেতিয়ালৈকে পাৰোঁ মই চেষ্টা কৰি যাম, মই কেতিয়াও মানে হাৰি নাযাওঁ, এদিন নহয় এদিন হ'লেও মই সফল হ'ম। তেওঁলোকক কথা দি আহিছিলোঁ আৰু সেই কথামতে মই তেওঁলোকৰ মানে আমাৰ জনগোষ্ঠীটোৰ মানটো মই ৰাখিব পাৰিছোঁ। সেইটোৱে আচলতে মোৰ কাৰণে বহুত ভাগ্যৰ কথা আৰু মই যেনেকৈ পাৰোঁ আমাৰ জনগোষ্ঠীটোক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম আৰু নতুন নতুন বিহুৱতী আহক ওলাওক, মোৰ নিজৰ ভাল লাগিব আচলতে। এতিয়ালৈকে কিমানবাৰ চেষ্টা কৰা হৈছিল সম্ৰাজ্ঞীৰ এই খিতাপ লাভৰ বাবে? সম্ৰাজ্ঞী মই এই 5 বৰ্ষ হ'ল মোৰ এই বৰ্ষ লৈ পিনে। 4টা বৰ্ষত মই আগতে বিফল হৈছোঁ আৰু কয় নহয় যে ধৈৰ্যৰ ফল সদায় মিঠা। তো যেতিয়া যাৰ ভাগ্যত যি লিখা থাকে সেইটো হ'বই। আৰু মই কেতিয়াও হাৰ মনা নাছিলোঁ, নিজকে সান্তনা দিছিলোঁ যে এদিন নহ'লেও এদিন হয়তো মই এই মুকুটটো মই পিন্ধিম বা মোৰ শিৰতো জিলিকিব এই মুকুটটো আৰু সম্ৰাজ্ঞী উপাধিটো মই লৈ এৰিম, মানে সেইটো মনোবিশ্বাস ৰাখিছিলোঁ মই আচলতে। ইমান দিনে বিহুৱতী হিচাপে আপুনি কাম কৰিছিল, নাচিছে বহু মঞ্চত, অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন মঞ্চত আপুনি নাচিছে। এতিয়াৰ পৰা সম্ৰাজ্ঞী হিচাপে আপোনাৰ এটা অন্য দায়িত্ব বাঢ়িব। এতিয়াৰ পৰা কেনেধৰণে আপুনি পৰৱৰ্তী বিহুৱতীসকলক বা অসমৰ বিহুখনক কেনেধৰণে আপুনি আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত আপুনি কাম কৰিব বুলি পৰিকল্পনা কৰিছে? হয়, বিহু আগৰ দিনত গছতলত আছিলে, গছতলৰ পৰা মঞ্চলৈ আহিলে অলপ হয়তো নতুনত্ব হৈছে, কিন্তু আমি তথাপিও পুৰণা আমাৰ যিবোৰ নাচ নাম বা ভংগীমা আমি সেইবোৰ কেতিয়াও এৰি দিব নালাগে। শুদ্ধ ৰূপত বিহুটো লৈ যাম যিমান দূৰ পাৰোঁ মই। আৰু মই সম্ৰাজ্ঞী পাইছোঁ সেই বুলি মোৰ মানে বিহুটো শেষ নহয়, আৰু শিকিবলগীয়া বহুতখিনি আছে। এতিয়া যিহেতু মই সম্ৰাজ্ঞী হ'লোঁ বুলি মোৰ আৰু দায়িত্ব বাঢ়িলহে আচলতে, যে মই সম্ৰাজ্ঞী পালোঁ এতিয়া মোৰ নাচ শেষ, সেইটো নহয়। মোৰ দুগুণ দায়িত্ব বাঢ়িছে, মই যিমান পাৰোঁ শিকি যাব লাগিব আৰু যিখিনি শিকিম মই নৱপ্ৰজন্মৰ মাজত বিলাই যাবলৈ চেষ্টা কৰিম। আপুনি যিটো উল্লেখ কৰিছে যে বিহু গছৰ তলত আৰম্ভ হৈছিল, এতিয়া মঞ্চলৈ আহিছে, বহুখিনি আধুনিকতা আহিছে, কিছু নতুনত্ব আহিছে, কিন্তু আজি কেইবছৰমানৰ পৰা আমি দেখিছোঁ সংবিধান বুলি এটা শব্দ আহিছে বিহুত, পাঠ্যপুথিৰ কথা আহিছে, কিছু সংখ্যকে কৈছে প্ৰতিযোগিতা নালাগে, প্ৰতিযোগিতাই বিহুক বিকৃত কৰিছে। আচলতে আপোনাৰ মনৰ পৰা, যিহেতু আপুনি ইমান বছৰ ধৰি বিহুৰ লগত জড়িত হৈছে, বহুতো মঞ্চত আপুনি বিহু নাচিছে, এতিয়া প্ৰতিযোগিতাই বিহু ধ্বংস কৰিব নে প্ৰতিযোগিতাই বিহু ভৱিষ্যতলৈ জীয়াই ৰাখিব, এই ক্ষেত্ৰত আপোনাৰ ধাৰণাটো কি? আচলতে প্ৰতিযোগিতা নাথাকিলে মানে বিহুটো আমাৰ হয়তো নাইকিয়া হৈ যাব। কাৰণ আজিকালি চোতালে চোতালে বিহু
মাৰিবলৈ আমিতো চহৰত থাকোঁ, আমি দেখা পোৱা নাযায় চোতালে চোতালে বিহু মৰা। গাঁৱৰ ফালে আছে যদিও খুব কম। মঞ্চলৈ যেতিয়া বিহুটো আহিছে, মই ভাবোঁ যে প্ৰতিযোগিতা আচলতে যেনেধৰণে হৈ আছে হ'ব লাগে, তেতিয়াহে বিহুটো আমাৰ জীয়াই থাকিব। আৰু আমি যিখিনি সৰুৰ পৰা শিকি আহিছোঁ, আমি 10টা ভংগীমা, যি ঘূৰণ, আমাৰ পাক, আমি সেইবোৰ শিকি আহিছোঁ। মই যেনেকৈ শিকিছোঁ, মই কেতিয়াও সেইবোৰ মানে ভংগীমা মই প্ৰয়োগ কৰিয়েই মই নাচিম। যিখিনি আমাক জ্যেষ্ঠজনে শিকাইছে বা যিখিনি দেখুৱাই দিছে সেইখিনিয়ে নাচিম আমি দেই। সংবিধান বা পাঠ্যপুথিত বিহু সীমাবদ্ধ হৈ থাকিব নোৱাৰে। নোৱাৰে কেতিয়াও। বিহুটো আমাৰ তেজত আছে, প্ৰকৃতিৰ বস্তু হয় বিহু। সেই লিখা বা সংবিধান মতে সেইবিলাক চাই পিনে আমি বিহুটো কেতিয়াও হেৰি কৰিব নোৱাৰোঁ। যিহেতু বিহুৰ সময়, জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ আমি উদযাপন কৰিছোঁ যদিও এয়া কেৱল নিয়ম মাফিক। আমি চৌদিশে দেখিছোঁ বিভিন্ন ধৰণে জুবিন গাৰ্গৰ নাম লৈ বা জুবিন গাৰ্গৰ গীত বিকৃত কৰি বহুতে নিজৰ ব্যৱসায় চলাই লৈ যোৱা যেন ক'ৰবাত অনুভৱ কৰিছে প্ৰত্যেকগৰাকী অসমীয়া। আমি সামাজিক মাধ্যমত এই পৰিৱেশটো দেখিছোঁ, আপুনিও নিশ্চিতভাৱে দেখিছে। এই গোটেই বিষয়টোৰ ক্ষেত্ৰত যিহেতু আপোনাৰ এটা দায়িত্ব বাঢ়িল, আপুনি নিজে কৈছে সম্ৰাজ্ঞী হোৱাৰ লগে লগে আপোনাৰ বিহু নাচ তাতে শেষ হৈ যোৱা নাই, এতিয়া আৰু দায়িত্ব বাঢ়িল। গতিকে অসমৰ বিহুক লৈ জুবিন গাৰ্গৰ সৃষ্টিৰাজিক বিকৃত কৰি এনেধৰণে নিজৰ ব্যৱসায় চলাই লৈ যোৱাৰ ক্ষেত্ৰত কেনেধৰণে আপোনালোকে বিবেচনা কৰে কথাবোৰ? হয়, এই বৰ্ষত জুবিন দা নথকা মানে প্ৰত্যেকখন মঞ্চ উৰুঙা লাগিছে আচলতে। জুবিন দা আমাৰ খুব মৰমৰ, বা তেওঁৰ অবিহনে মানে এতিয়া বিহু বৰ উৰুঙা লাগে। ভাবোঁ যে এইখন মঞ্চত গ'লে ভাবোঁ যে জুবিন দাৰ কিজানিবা গান শুনিবলৈ পাম। আৰু এনেকুৱা এটা যে হ'ব আমি সপোনতো ভবা নাছিলোঁ। জুবিন দা আমাৰ খুব মৰমৰ, আৰু জুবিন দাৰ গান লৈ আমি আগুৱাই যাব লাগিব। জুবিন দাৰ গানসমূহক যাতে বিকৃত ৰূপত তেওঁলোকে পৰিৱেশন নকৰে, সেয়াই ক'ব বিচাৰিম। আপোনাৰ পৰা বিহুৰ নাম এটি শুনিম, কিন্তু শেষত এটি প্ৰশ্ন আছে, খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি মই ভাবিছোঁ। কাৰণ বিহুৱতীসকলে বহুত সংগ্ৰাম কৰিবলগীয়া হয়, গাঁৱৰ পৰা বা চহৰৰ পৰা নোলাওক কিয়, ওচৰ চুবুৰীয়াৰ বহুতো ককৰ্থনা বহুতে শুনাই। তেনে ক্ষেত্ৰত বহু বিহুৱতীয়ে হয়তো ক'ৰবাত বিহু এৰি দিছে, সমাজে বেয়া বুলিব বুলি বিহু নচা এৰি দিছে। আপোনাৰ জীৱনত কেতিয়াবা এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছিল নে, যে কোনোবাই আপোনাক কেতিয়াবা বিহু নাচি ফুৰে বুলি উপলুঙা কৰিছিল, আপুনি ক'ৰবাত ভাগি পৰিছিল নেকি কেতিয়াবা? আচলতে হয়, সেইবোৰ থাকেই। যিহেতু কৈছিলে আগতে, মোকো কৈছিলে তেনেকৈ। মই প্ৰথমতে জলি বৰা বাৰ লগত গ্ৰুপত বিহু কৰিছিলোঁ। তেতিয়া মোকো কৈছিলে, বিহু কৰোঁতে আমাৰ ৰাতি হয়, ৰাতি আহি পাওঁ আমি। তেতিয়া মানে কয় যে ছোৱালীজনী সদায় বেলেগৰ লগত আহি থাকে বাইকত উঠি। তেতিয়া মোৰ দেউতা আজি নাই, হয়তো দেউতা থকাহেঁতেন বহুত তেওঁ সুখী হ'লহেঁতেন। দেউতাৰ এটা সপোন আছিলে মোক সম্ৰাজ্ঞী হিচাপে দেখাৰ। দেউতাই তেতিয়া মোক কয়, যেতিয়ালৈকে মোৰ নিজৰ ছোৱালীক মই নিজৰ চকুৰে নেদেখোঁ, তেতিয়ালৈকে লোকে যি ক'লেও মই বিশ্বাস নকৰোঁ। আৰু সেইটোৰ কাৰণে দেউতাই মোক বহুত উৎসাহ দিছিলে আচলতে। সেই দেউতাৰ উৎসাহ অনুপ্ৰেৰণাৰ কাৰণেই মই আজি বহুত দূৰ হৈ চাগে আগুৱাব পাৰিছোঁ। আৰু থাকেই নহয় তেনেকুৱা মানুহ, যে কাৰ লগত বা গৈছে, কি বা গৈছে, সেনেকৈ কোৱা মানুহ থাকে। তো সেইখিনি সময়ত দেউতাই মোক বহুতখিনি মানে সাহস দিছে আচলতে। লোকে যি কৈ থাকক, চিন্তা কৰিব নালাগে, মই তোমাৰ লগত আছোঁ সদায়, সেনেধৰণে কৈছিলে দেউতাই। সদশেষত আপোনাৰ পৰা আজি বিহু নাম শুনি আমি আমাৰ এই অনুষ্ঠান সামৰিব পাৰিম। হয়, এই চেগতে মই মোৰ দলটিক বহুত ধন্যবাদ জনাব বিচাৰিছোঁ। চাগে মোৰ অৰুণোদয় বিহুৱা দলটো নাথাকিলে হয়তো চাগে আজি মই সংগীতা ৰাভা মানে এনেকুৱা ৰূপত নেদেখিলেহেঁতেন চাগে মোক। সংগীতা ৰাভা হৈ থাকিলোহেঁতেন মই। আৰু মোৰ দলটোৰ বহুত বেছি মানে মোৰ যিমানখিনি হেঁপাহ, আচলতে এগৰাকী নাচনীৰ যিমানখিনি হেঁপাহ থাকে সম্ৰাজ্ঞীৰ সেই মুকুটটো পিন্ধা, মোৰ দলটোৰ তেনেকুৱা এটা হেঁপাহ আছিলে। কালি মই যিমানটো কান্দিছোঁ, মোৰ দলটোৱে সিমানটো কান্দিছে। মানে হয়তো চাগে তেওঁলোকৰো এটা সপোন আছিলে মোক এই ৰূপত দেখাৰ। তো বহুত বেছি মই গৌৰৱ কৰোঁ মোৰ দলটোক লৈ পিনে। আৰু মই যিখিনিয়ে মোক মানে আগুৱাই লৈ যোৱাত অনুপ্ৰেৰণা বা মৰম বা আশীৰ্বাদ
সকলোৱে আশীৰ্বাদ দিছে মোক তাৰ বাবে সকলোকে মই বহুত বহুত ধন্যবাদ জনাব বিচাৰিছোঁ অঁ তাতে বৈ আছিলোঁ মোৰ বহনা বহি তাঁতৰ পাতত দুপৰীয়া নিজানত মোৰ বহনা ছিগিলে নাচনী জৰি মোকে বিয়া দিব মোৰ বহনা আনৰে লগতে এই বহাগতে মোৰ বহনা কেনেকৈ তোমাক যাম এৰি ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰি আমি আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ ধন্যবাদ